জয় গুৰু কৃষ্ণ। এতিয়া এইবাৰো আগতকৈ অলপ জাকজমকতা কমিলে ল'ৰাহঁতে আমাৰ আগবাঢ়িছে। আমাৰ 5 দিনীয়াকৈ হয়, 4 দিনেই হয়, তো এদিন আমি প্ৰথম দিনটো বাদ দিওঁ, 5 দিনীয়াকৈ হয়। বৰুলা মূলাহে 5 দিনৰ কাৰণে প্ৰস্তুতি হৈছে আৰু ইয়াৰ ভিতৰতে প্ৰথম দিনা আমাৰ ভাগৱত প্ৰতিষ্ঠা হ'ব। তাৰ দ্বিতীয় দিনা শোভাযাত্ৰা হ'ব গোটেই অঞ্চল জুৰি বহুত গাড়ী লৈ, আৰু তৃতীয় দিনা নাম কীৰ্তন হ'ব, দিহানাম প্ৰতিযোগিতা আছে। আৰু এবাৰ বাহিৰৰ পৰাও এটা পাৰ্টি আহিব, গোলাঘাটৰ এখন অসমীয়া ভাওনা কৰিব। আকৌ আমাৰ অঞ্চলৰ ল'ৰাহঁতেও এখন কৰিব, আৰু মৰিগাঁও জিলাৰ পৰাও এখন নাটক কৰিব। নাটকখনৰ নাম মই বিশেষকৈ নাজানো, কৰিব। তাৰপিছত 4 দিনৰ দিনাখন সামৰণি মাৰিব। জয় গুৰু শংকৰ। আমাৰ এই থানখন 1100-1200 শতিকাৰে বহুত এইবাৰ এইটো 123 সংখ্যক দৌল উৎসৱ হ'ব আমাৰ, যিটো মানে আমি ডকুমেণ্টেশ্যন পাইছোঁ সেইটোৰ মতে 123 সংখ্যক। কিন্তু আমি জনাৰ মতে আগৰ মানুহখিনিয়ে কয় যে ইয়াত বহুত আগৰ পৰাই হৈ আছে অনুষ্ঠানটো, কিন্তু ডকুমেণ্টেশ্যন নাই কাৰণে আমি এইটো কাউণ্টিং কৰিছোঁ। ইয়াত নানান ধৰণৰ অনুষ্ঠান হ'ব, ধৰ্মীয় অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান, থিয়েটাৰ, ভাওনা। এইবাৰ দিহানাম প্ৰতিযোগিতা এভাগো লোৱা গৈছে। এনেকৈ 4 দিনীয়াকৈ অনুষ্ঠানটো হয়। প্ৰথম দিনাখন আমি সন্ধিয়া আমাৰ নামঘৰৰ পৰা জয় গুৰু কৃষ্ণ। এতিয়া এইবাৰো আগতকৈ অলপ জাকজমকতা কমিলে ল'ৰাহঁতে আমাৰ আগবাঢ়িছে। আমাৰ 5 দিনীয়াকৈ হয়, 4 দিনেই হয়, তো এদিন আমি প্ৰথম দিনটো বাদ দিওঁ, 5 দিনীয়াকৈ হয়। বৰুলা মূলাহে 5 দিনৰ কাৰণে প্ৰস্তুতি হৈছে আৰু ইয়াৰ ভিতৰতে প্ৰথম দিনা আমাৰ ভাগৱত প্ৰতিষ্ঠা হ'ব। তাৰ দ্বিতীয় দিনা শোভাযাত্ৰা হ'ব গোটেই অঞ্চল জুৰি বহুত গাড়ী লৈ, আৰু তৃতীয় দিনা নাম কীৰ্তন হ'ব, দিহানাম প্ৰতিযোগিতা আছে। আৰু এবাৰ বাহিৰৰ পৰাও এটা পাৰ্টি আহিব, গোলাঘাটৰ এখন অসমীয়া ভাওনা কৰিব। আকৌ আমাৰ অঞ্চলৰ ল'ৰাহঁতেও এখন কৰিব, আৰু মৰিগাঁও জিলাৰ পৰাও এখন নাটক কৰিব। নাটকখনৰ নাম মই বিশেষকৈ নাজানো, কৰিব। তাৰপিছত 4 দিনৰ দিনাখন সামৰণি মাৰিব।